শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মায়ামৰা সাংস্কৃতিক সমাজৰ দ্বিবাৰ্ষিক অধিৱেশন। ঢকুৱাখানাৰ বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ নিত্যানন্দ দেৱ ক্ষেত্ৰত অনুষ্ঠিত হৈছে এই অধিৱেশনৰ। ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হয় অধিৱেশনৰ কাৰ্যসূচী। অধিৱেশনৰ অন্তিম দিনা অনুষ্ঠিত কৰা মুকলি সভাত উপস্থিত থাকিব মন্ত্ৰী ৰণোজ পেগু, বিমল বৰাৰ লগতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। আৰু সবিশেষ জনাব আমাৰ সাংবাদিক প্ৰতাপ দত্তই। স্থলত পৰিণত হৈছে নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰ। এই মুহূৰ্তত উপস্থিত আছো ঢকুৱাখানাৰ বাঁহপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰত, আৰু ইয়াতে তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন। 38 সংখ্যক কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনক কেন্দ্ৰ কৰি এক ভক্তিময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৰাজ্যৰ প্ৰায় 31খন জিলাৰ প্ৰায় লক্ষাধিক ভকত বৈষ্ণৱ সমাৱেশ ঘটিছে এই নিত্যানন্দ দেৱ সমন্বয়ৰ ক্ষেত্ৰত। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা পলসা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰায় 31খন জিলাৰ প্ৰায় লক্ষাধিক ভকত বৈষ্ণৱ আহি এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মই দেখুৱাই আছো নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰৰ পৰা ইয়াৰ সামগ্ৰিক পৰিৱেশ। মোৰ সৈতে উদ্যোক্তা মণ্ডলী আছে, তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম। আপোনাৰ ওচৰলৈ আহিছো, কেনেদৰে উদযাপন কৰিছে বা কিমান ভকত বৈষ্ণৱৰ সমাৱেশ ঘটিছে সবিশেষ কওক, আৰু আজিৰ কাৰ্যসূচীটোৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিম। আজি সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ আজি প্ৰথম দিনাৰ কাৰ্যসূচী। এতিয়া আমাৰ প্ৰথম দিনাৰ কাৰ্যসূচী প্ৰথমে আমাৰ নামঘৰটো আজি উন্মোচন কৰা হ'ল। দ্বিতীয়তে আমাৰ যিটো ধৰ্মধ্বজা আছিলে, সেই ধৰ্মধ্বজা আমাৰ গুৰু মুক্তানন্দ দেৱ আহি তেখেতে ধৰ্মধ্বজা উত্তোলন কৰিলে। এতিয়া আমাৰ তৃতীয় কাৰ্যসূচী আছে আমাৰ স্মৃতি তৰ্পণ। আমাৰ সদৌ অসম মায়ামৰা সমাজৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতিয়ে তেখেতে স্মৃতি তৰ্পণ কৰিব। ইয়াৰ পাছতে আছে আমাৰ 38তম আমাৰ যিটো কেন্দ্ৰীয় অধিৱেশনৰ মূল পতাকা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ, সেই পতাকাখন উত্তোলন হ'ব। তাৰ লগে লগে আমাৰ 38খন পতাকা উত্তোলন কৰা হ'ব। আৰু তাৰ লগতে ধেমাজি জিলা, ঢকুৱাখানা জিলা আৰু হৰিজী সমাজৰ পতাকা আৰু বচনা সমিতিৰ পতাকা, এই 4খন পতাকাও ইয়াৰ পাছতে উত্তোলন কৰা হ'ব। বৰ্তমান এতিয়া আমাৰ এই কাৰ্যসূচী ভাগ চলি আছে, আৰু পাছৰ কাৰ্যসূচী আছে আমাৰ সেইমতে আমি আগবঢ়াই। আৰু আপোনালোকৰ যে মুকলি সভা অনুষ্ঠিত হ'ব, ইয়াত বিশিষ্ট কোন কোন ব্যক্তি উপস্থিত থাকিব? আমাৰ মুকলি সভাত আমাৰ বহুত ধৰণৰ আছে। নাম এজন দুজনকৈ বিশেষকৈ মুখ্য নিৰ্দিষ্ট বক্তা হিচাপে আহিব আমাৰ যিটো প্ৰতিদিন কাকতৰ প্ৰধান সম্পাদক শ্ৰীযুত নিতুমণি শইকীয়াদেৱ আহিব। তেখেতে মুকলি সভাৰ মুখ্য তেখেতৰ বক্তা হিচাপে তেখেতে আহিব। তাৰ লগে লগে আমাৰ ইয়াত বহুতো আছে, মুখ্য অতিথি আছে সত্ৰ মহাসভাৰ সভাপতি, মুখ্য অতিথি আছে শ্ৰীযুত জিতেন্দ্ৰ প্ৰধানী সভাপতি অসম সত্ৰ মহাসভা, আৰু নিৰ্দিষ্ট বক্তা নিতুমণি শইকীয়া জ্যেষ্ঠ সাংবাদিক প্ৰতিদিন টাইম। বিশিষ্ট অতিথি আছে শ্ৰীযুত প্ৰতাপ দত্ত। এই মুহূৰ্তত সবিশেষ তথ্যৰ বাবে আপোনাক ধন্যবাদ জনাইছো।